গভৰ্ণমেণ্টত যেতিয়া ভৰপূৰটি উপলক্ষে ইয়াত মহা আয়োজন কৰাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি প্ৰাকখনত বন্তি প্ৰদান কৰি তেখেতক স্বাগতম জনোৱা হৈছে। এতিয়া ভিতৰত কেৱল শান্তি কি ক'ব? প্ৰথমতে মই বিজনীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইয়াত MLA অজয় ৰয় ডাঙৰীয়া আছে, আমাৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ ডেপুটি স্পিকাৰ মহানায়ক ডাঙৰীয়া আছে আৰু সকলো নেতৃবৃন্দ বায়ন্দা আছে, চবেই আছে ইয়াতে উপস্থিত। তো আমাৰ যোৱা 15 তাৰিখে চৰকাৰখন 3 বছৰ হৈ গ'ল, কিন্তু বিশেষ কাৰণত আমি শেষ দিনাৰ যিটো মেগা এটা চেলিব্ৰেশ্যন এইটো এই আজি অহাকালি তাৰিখলৈকে পষ্টপন কৰিছিলোঁ আৰু অহাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজনীলৈ আহি আছে। আজি বিটিআৰবাসী হৈ পেলাই আমি বহুত আনন্দিত কি আমি সৰুৰে পৰাই যেতিয়া স্কুলত পঢ়িছিলোঁ সেই সময়ৰ পৰাই বহুত এটা পৰিৱেশ এটা আশা কৰি আছিলোঁ যে বিটিআৰত কেতিয়া শান্তি আহিব, ভাল পৰিৱেশ আহিব, এটা সুস্থিৰতা আহিব, এই কথাটো লৈ পেলাই বহুত আগৰ পৰাই চিন্তিত আছিলোঁ আৰু যেতিয়াই সময় পাইছোঁ তেতিয়াই এই বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ব লাগে বুলি আমি সকলো কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো হৈ উঠা নাছিলে। বিটিআৰবাসী 35 লাখ জনসাধাৰণৰ আশা এইটোৱে আছিলে, তেখেতসকলৰো সদায় এটাই মানে আশা আছিলে যে বিটিআৰত শান্তি ঘূৰি আহক, এটা স্বাভাৱিকতা ঘূৰি আহক, সকলৰ নিৰাপত্তা, সকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা থাকক। আৰু 2020 চনত যিটো চুক্তি হ'ল, এই চুক্তিৰ দ্বাৰাই এতিয়া বিটিআৰত সম্পূৰ্ণ শান্তি ঘূৰি আহিছে। ইয়াত বড়োৰ লগতে সকলো জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতিৰ মাজেৰে থাকিব পাৰিছে আৰু আজিৰ পৰা 3 বছৰ আগত যিসকল মানুহে কথা পাতিলে শান্তিৰ কথা, নিৰাপত্তাৰ কথা পাতিছিলে, সেই মানুহবিলাকে, সেই ৰাইজে এতিয়া উন্নয়নৰ কথা পাতিছে। আগতে উন্নয়নৰ কথা ভাবিবই পৰা নাছিলে। গতিকে আজি এই বিশেষ পৰিৱেশটো আনি দিয়াত আমাৰ সকলো দিশৰ পৰাই নেতৃত্ব দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালি বিজনীলৈ আহি আছে। বিজনীত আমাৰ প্ৰতিনিধিসকল আৰু ৰাইজ তেখেতক আজি বন্তি প্ৰজ্বলনেৰে স্বাগত কৰিছে আৰু অহাকালি তেখেতে আমাৰ মাজত কোকৰাঝাৰ আৰু চিৰাঙত আহি উপস্থিত হ'ব। অহাকালি আমি বহুতখিনি প্ৰগ্ৰাম আমাৰ একেলগে আছে। বিটিআৰ একৰ্ডৰ প্ৰথম ফেজ আমাৰ কিছুমান অনুষ্ঠানকাৰী আমি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিম ভাৰ্চুৱেল তেখেতৰ হাতেৰে, আৰু তাৰ পিছত কিছুমান গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম কিছুমান লঞ্চ কৰিম আৰু এটা মেগা চেলিব্ৰেশ্যন কালি হ'ব। আৰু পুনৰ আমি সংকল্প লৈছোঁ যে অনাগত দিনত স্থায়ীভাৱে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে এই অঞ্চলৰ জাতি জনগোষ্ঠী সকলোকে নিজৰ অধিকাৰ, যি প্ৰাপ্য অধিকাৰ সকলো যাতে পায় আৰু সুস্থ নাগৰিক হিচাপে জীয়াই থাকিবৰ কাৰণে যি পৰিৱেশ গঢ়িব লাগে আমাৰ চৰকাৰখনে, আমাৰ দলে, UPPL BJP দলে আৰু আমি সকলোৱে সমাজৰ সচেতন ব্যক্তিসকলে এই কামটো কৰি যাম। কাইলৈ আমাৰ বিজনীত বিটিআৰ চৰকাৰৰ 3 বছৰ বৰ্ষপূৰ্তি, এই বৰ্ষপূৰ্তি আমি বিজনী চহৰত সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ কৰ্মযোগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰা এটা প্ৰস্তুতি। আজি চাকি জ্বলাই 3000 চাকি জ্বলাই তেখেতক ৱেলকাম জনোৱাৰ এটা আমি কাৰ্যসূচী লোৱা হৈছে। আৰু মই আজি আপোনালোকৰ এই চেনেলৰ দ্বাৰা মই আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত আজি আমি বিটিআৰ চৰকাৰখন 3 বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু মই ভাৰত চৰকাৰ, অসম চৰকাৰ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে বিটিআৰ চুক্তি কৰিলে, বিটিআৰ চুক্তি কৰি এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। NDFBৰ 4টা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, UBPO তেখেতসকলৰ নেতৃত্বত এই অঞ্চলত আজি শান্তি প্ৰতিষ্ঠা এটা পৰিৱেশ আনিবলৈ সক্ষম হৈছে। আৰু মই বিটিআৰবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদত আমি আজি বিটিআৰ চৰকাৰখন সমাজৰ সেৱা কৰিবলৈ তেখেতসকলে আমাক এই সুবিধা দিয়াৰ বাবে, আৰু মই আশা কৰিছোঁ যে অনাগত আৰু 2 বছৰত এই অঞ্চলৰ ৰাইজক সেৱা কৰাৰ যি
প্ৰতিটো খোজত আমি ৰাইজক সেৱা কৰিবলৈ সক্ষম হ'ম আৰু আশা কৰিছোঁ অনাগত 2 বছৰ নহয় আৰু বহু বছৰ ধৰি এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ ৰাইজক আমি বা ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। সঁচাকৈ আমাৰ বিটিয়াৰ অঞ্চলত এতিয়া এটা পৰিৱেশ আহিছে। আমাৰ লক্ষ্য আছিল বিটিয়াৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা। আমাৰ লক্ষ্য আছিল এই অঞ্চলৰ ৰাইজক সেফটি এণ্ড সিকিউৰিটি দিয়া। আমাৰ লক্ষ্য আছিলে এই অঞ্চলৰ বড়ো অনাবড়ো প্ৰতিটো জাতি জনগোষ্ঠী সমিল মিলে বসবাস কৰি থকাৰ এটা পৰিৱেশ বনোৱা। গতিকে আমাৰ এই অঞ্চলত আজি প্ৰতিটো জাতি জনগোষ্ঠী সমিল মিলিব পৰা এটা পৰিৱেশ আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ইয়াৰ আঁৰত আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।